হেল্ল' অসমবাসী মেইনপ্ৰিয়া ফেমিলিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। ইমাৰ্জেঞ্চি কাৰণত আমি হঠাৎ অসমলৈ যাবলৈ বাধ্য হ'লোঁ আৰু এয়া আপোনালোকে দেখিছে এয়াৰপৰ্টৰ ভিডিঅ'। আমি ভিডিঅ'টোত গোটেই দেখাই আছোঁ আপোনালোকক, গতিকে প্ৰথমৰ পৰা চাই যাব। আৰু আমাৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বলক আপোনালোকক প্ৰথমৰ পৰা দেখাই আছোঁ আমি ক'ত যাই আছোঁ। সময় এতিয়া 1টা বাজি গৈছে আৰু আমাৰ আম্বালা কেন্টৰ পৰা আজি ট্ৰেইন আছে 3:50-ত আৰু এতিয়া আমি প্ৰথমতে আম্বালা কেন্টলৈ যাব লাগিব নাহানৰ পৰা আৰু আম্বালা কেন্টৰলৈকে আমি কেবত যাই আছোঁ। আপোনালোকে দেখা পাইছে ৰাস্তাত বহুত স্পীডত যাব লগা হৈছে আজি, কাৰণ আমাৰ টাইম বহুত সময় নাটনি আছিলে আৰু 3:30ত আমাৰ অলম'ষ্ট আমি আহি পালোঁ। আৰু এয়া আপোনালোকে দেখা পাইছে বন্দে ভাৰত অলম'ষ্ট আহি পাইছে আম্বালা কেন্ট ষ্টেচনত। আম্বালা কেন্ট ষ্টেচনৰ পৰা আমি বন্দে ভাৰতত যাম দিল্লী কেন্টলৈকে। একচুৱেলি আমাৰ মানে ততাতৈয়াকৈ টিকট কটাৰ কাৰণে দিল্লী কেন্টলৈকে মই টিকট কৰি পালোঁ। নিউ দিল্লীলৈকে একচুৱেলি কৰিব লগা আছিলে, কাৰণ নিউ দিল্লীৰ পৰা আপোনালোকে জানেই মেট্ৰ'ত গ'লে সোনকালে আধা ঘণ্টা বা 20 মিনিটতে যাই পায় আপোনালোকে টাৰ্মিনেল 3, আৰু টাৰ্মিনেল 3ৰ পৰা আপোনালোকে 1-লৈকে যাব পাৰে। আমি বৰ্তমান দিল্লীলৈকে আহি পালোঁ। দিল্লী কেন্টৰ পৰা আমি কেব ল'লোঁ, কেব লৈ এতিয়া টাৰ্মিনেল 3লৈকে যাই আছোঁ। টাৰ্মিনেল 3ৰ পৰা আমাৰ ফ্লাইট আছে আজি। সময় বহুতেই নাটনি, সেইকাৰণে আমি কেব লৈ ল'লোঁ। মেট্ৰ'ৰ মানে চান্স লোৱা নাই আমি আজি। আৰু এয়া দেখিছে আমি এতিয়া অলৰেডি এয়াৰপৰ্ট আহি পাইছোঁ আৰু কেবৰ ভাড়াটো দিলোঁ। আৰু আমি ডিজি যাত্ৰাত অলৰেডি ৰেজিষ্টাৰ কৰি থৈ দিছিলোঁ। আপোনালোকে যদি ডিজি যাত্ৰা ইউজ কৰে তেতিয়াহ'লে বহুতেই হেল্পফুল হয়, আপোনালোকে জানে নিশ্চয়। আৰু যদি আপোনালোকে নাজানে তেতিয়াহ'লে মই কমেণ্ট বক্সত মোক সুধিব পাৰে, গতিকে মই গোটেইখিনি আপোনালোকক কৈ দিম, জনাই দিম কেনেকৈ কি কৰিব লাগে আপোনালোকে ডিজি যাত্ৰাত। আৰু বাকী আমি এতিয়া ডিজি যাত্ৰাৰ জৰিয়তে এয়াৰপৰ্টৰ ভিতৰত সোমাই পেলাই আমি এতিয়া চেকিন বেগটো দিব লাগিব। বেছি সময় আমাৰ হাতত নাই, অকল 1 ঘণ্টা আমাৰ হাতত আছে। আৰু আমাৰ ফ্লাইট আছে 21:10, 9:10 আছে, গতিকে আপোনালোকক দেখাই আছোঁ। চেকিন বেগ অলৰেডি দি দিলোঁ আমি। আৰু ইয়াতে দিল্লী টাৰ্মিনেল 3 আপোনালোকে জানে বহুত খোজকাঢ়িব লাগে, আৰু খোজকাঢ়ি আমি এতিয়া যাই আছোঁ। আমাৰ গেট নাম্বাৰ আছিলে 53, বৰ্ডিং পাছত যোনটো লিখা আছিলে, কিন্তু সেইটো চেঞ্জ হৈ পেলাই 49 হ'ল। গতিকে আমি 49লৈকে এয়া আপোনালোকে দেখা পাইছে এয়াৰপৰ্টত দিল্লী টাৰ্মিনেল 3ত এনেকৈ ৱাকিং মানে সেই এভেইলেবল থাকে এছিষ্টেণ্ট। তো আমি ৱাকিং ৱেত আমি যাই আছোঁ খোজকাঢ়ি। কিমান খোজকাঢ়িব, বহুত ভাগৰি যায়, মানে 15-20 মিনিট আধা ঘণ্টামান এনেকৈ খোজকাঢ়ি থাকিব লাগে। আৰু এয়া দেখিছে আমি ৰাতি হ'ব, আমাৰ ভাত খাব মানে ঘৰত যাই পেলাই ভাত খাব নোৱাৰিম আমি, গতিকে আমি এয়া ৰোল অৰ্ডাৰ কৰিলোঁ। ৰোল অৰ্ডাৰ কৰি আমি খাই আছোঁ, টিকলিও খাই আছে, ময়ো খাই আছোঁ। তাইৰো মনটো বহুত বেয়া, মোৰো মনটো বেয়া। আৰু আমি জনাই আছোঁ আপোনালোকক কি হ'ব। আপোনালোকে অলৰেডি গম পাইছে, যিসকলে আমাৰ ন'ন হয় তেখেতসকলে আমাৰ অলৰেডি গম পাইছে কি হৈছে কি হোৱা নাই। আৰু আমি খালোঁ, খাই পেলাই আৰু 15-20 মিনিটমান আছে। আপোনালোকে দেখা পাইছে সন্মুখত বৰ্ডিং গেটবিলাক আছে। 58 নম্বৰৰ ওচৰত আমি বহি আছিলোঁ। টিকলিৰ মোবাইলতো বহুত ফোন আহি আছে, কাৰণ বহুত বেছি টেনশ্যন ঘৰৰ। আৰু এতিয়া আমি ফ্লাইটত অলৰেডি বৰ্ড কৰিলোঁ। বৰ্ড কৰি পেলাই আপোনালোকক দেখাই আছোঁ, এয়া আমি আজি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত ট্ৰেভেল কৰি আছোঁ। আৰু আমাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত, মানে বহুত স্মুথ আছিলে, বাট অলপ কিবাকিবি খেলি মেলি পাইছোঁ আমি। বাকী আপোনালোকক মই কমেণ্ট বক্সত জনাম কি খেলি মেলি পাইছিলোঁ। এয়া আমাৰ যাত্ৰা ষ্টাৰ্ট হৈছে দিল্লীৰ পৰা, নিউ দিল্লী টাৰ্মিনেল 3ৰ পৰা। এতিয়া আমি যাই আছোঁ গুৱাহাটীলৈকে। আজি মৰ্ণিং 6টামান বজাতে উঠিছিলোঁ, আৰু এক্সাম চলি থকাৰ কাৰণে সোনকালে যাব লগা হৈ আছিলে এক্সামত। আৰু এক্সামৰ পৰা মই আধাতে এৰি পেলাই গুচি আহিব লগা হ'ল ইমাৰ্জেঞ্চি কণ্ডিশ্যনৰ কাৰণে। টিকলিৰো ফোন আহিলে, আৰু সেইকাৰণে এতিয়া মই ফ্লাইটতে অলপ ৰেষ্ট লৈ লৈছোঁ, কাৰণ ৰাতি আৰু এতিয়া হস্পিটেল যাব লগা হ'ব। আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব কি হৈছে কি হোৱা নাই। আৰু এতিয়া আমি অলৰেডি 2 ঘণ্টা 50 মিনিটৰ পিছত আমি গুৱাহাটী এয়াৰপৰ্ট আহি পালোঁ। গুৱাহাটীৰ এইটো পুৰণা এয়াৰপৰ্ট, নতুন এয়াৰপৰ্টটো এতিয়ালৈকে উদ্বোধনী কৰা হোৱা নাই, বাট পুৰণা এয়াৰপৰ্টটো আপোনালোকে দেখা পাইছে নতুন কৰি সজাইছে আদানী গ্ৰুপে। আৰু এতিয়া আপোনালোকে গম পাইছে বহুত ধুনীয়া এয়াৰপৰ্ট বনি আছে। টাৰ্মিনেল 1 নে 2 কিবা হ'ব এইটো নতুন কৰি এয়াৰপৰ্টটো, ময়ো দেখা নাই এতিয়ালৈকে, বা ফ্লাইটো এতিয়ালৈকে আপ ডাউন কৰা নাই। আৰু আপোনালোকে জানে যদি ডেটটো জনাব কেতিয়ালৈকে অ'পেন হোৱাৰ চান্স আছে। বাকী আমি এতিয়া গুৱাহাটীৰ এয়াৰপৰ্ট আহি পালোঁ, আৰু এয়াৰপৰ্ট আহি এতিয়া আমি আমাৰ চেকিন বেগটো কালেক্ট কৰিম। বেল্ট নাম্বাৰ 3ত আমাৰ চেকিন বেগ আহি আছে। আৰু আপোনালোকে দেখা পাইছে ইয়াৰ লেফ্ট ছাইডত জাপি, অসমৰ গৌৰৱ জাপি থৈ দিয়া হৈছে। বহুত ধুনীয়া লাগে আমাৰ গুৱাহাটী এয়াৰপৰ্টটোত আহিও। আৰু আমি এতিয়া বেল্ট নাম্বাৰ 3ত আমাৰ চেকিন বেগৰ কাৰণে আমি ৱেইট কৰি আছোঁ। বেগটো আহি পোৱা নাই, আৰু বেগটো আহি পালে আমি ততাতৈয়াকৈ কেব বুকিং কৰিম, আৰু কেব বুকিং কৰি আমাৰ শাহুমাহঁতৰ ঘৰলৈকে যাম। আৰু শাহুমাহঁতৰ ঘৰৰ বেগ চেগ থৈ আমি ডাইৰেক্ট হস্পিটেললৈকে যাম। আৰু এতিয়া আপোনালোকে দেখা পাইছে আমি গুৱাহাটী এয়াৰপৰ্টৰ বাহিৰত ওলাইছোঁ, আৰু এতিয়া কেবৰ কাৰণে ৱেইট কৰিছোঁ। আৰু অলৰেডি কেব পালোঁ আমি। কেব পাই আমি এতিয়া ৰাতি হৈছে 11:30 বাজি গৈছে, আৰু বেগ চেগ অহালৈকে মোটামুটি 12টা বাজি গৈছিলে। আৰু এতিয়া আমি শাহুমাহঁতৰ ঘৰলৈকে যাই আছোঁ।
আৰু এতিয়া আমি নেক্সট ভিডিঅ'ত আপোনালোকক জনাম আমি নেমকেয়াৰ হস্পিটেল আহি পালোঁ নেক্সট ৰাতিপুৱা গতিকে আপোনালোকে দেখা পাব আৰু গম পাইছে জনাসকলে কি হৈছে কি হোৱা নাই বহুত ট্ৰাফিক জাম আমি পাইছিলোঁ ৰাস্তাত আহি থাকোঁতে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব গতিকে ভিডিঅ'টো চাই যাব আৰু ছাবস্ক্ৰাইব কৰি যাব থেংক ইউ ফৰ ৱাচিং